তেওঁ ভালদৰে চকুৰে নেদেখে তেনেকৈয়ে চলাই গৈছে জীৱন সংগ্ৰাম বৰপেটা চহৰৰ দক্ষিণহাটীৰ অৰূপ কুমাৰ দাস ২০ বছৰৰ অধিক সময় গাখীৰ বিক্ৰী কৰি উপাৰ্জনৰ পথ উলিয়াইছে তেওঁ অৰূপ কুমাৰ দাসে চাইকেলেৰে বৰপেটাৰ পৰা গজিয়ালৈ গৈ তাৰ পৰা গাখীৰ ক্ৰয় কৰি আনে তাৰ পাছত বৰপেটা চহৰৰ মানুহৰ ঘৰে ঘৰে সেই গাখীৰ বিক্ৰী কৰে প্ৰতিদিনে তেওঁ ৩০ৰ পৰা ৩৫ লিটাৰ গাখীৰ ক্ৰয় কৰে আৰু বৰপেটাৰ বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে পুৱাই উঠি চাইকেল লৈ গজিয়ালৈ গৈ চাইকেলেৰে পুনৰ বৰপেটালৈ গাখীৰ ক্ৰয় কৰি আনি বিক্ৰী কৰাটোৱে হৈছে তেওঁৰ দৈনন্দিন ৰুটিন কিন্তু তেওঁ চকুৰে ভালদৰে দেখা নোপোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে বহুবাৰ বহু দুৰ্ঘটনাৰো সন্মুখীন হ'বলগীয়া হৈছে তেওঁ তাৰ পিছতো ভাগৰি পৰা নাই হাৰি যোৱা নাই তেওঁ জীৱন সংগ্ৰামত জীৱন জীৱিকাৰ বাবে অহৰহ কৰি গৈছে কাম তেওঁ চকুজুৰি চিকিৎসাৰ বাবে বহুবাৰ গুৱাহাটীলৈ গৈছিল কেইবাবাৰো নেপাললৈ গৈছিল তেওঁ কিন্তু চিকিৎসাৰ পিছতো তেওঁ কোনো সুফল পাবলৈ সক্ষম নহল দিনৰ ভাগত তেওঁ কোনোমতে গাখীৰ বিক্ৰী কৰিবলৈ বাহিৰলৈ ওলাই যায় যদিও সন্ধিয়াৰ পৰা তেওঁ প্ৰায় সম্পূৰ্ণৰূপে নেদেখা হৈ পৰে সেয়েহে নিশাৰ সময়ত তেওঁ বাহিৰলৈ ওলাই যাব নোৱাৰে কেতিয়াবা কিবা কামত বাহিৰলৈ যাবলগীয়া হ'লেও তেওঁ আন কোনো লোকৰ সহায় লৈহে বাহিৰলৈ যাব পাৰে জীৱনত হাৰ নমনা অৰূপ কুমাৰ দাসৰ স্বাৱলম্বিতাৰ এই কাহিনী হ'ব পাৰে আমাৰ অসমীয়া যুৱকৰ বাবে এক আদৰ্শ বৰ্তমান ২০০২ চনৰ পৰাই কৰি আছোঁ প্ৰথমতে বাৰাদিৰ পৰা আনিছিলোঁ বৰ্তমান গুজিয়াৰ পৰা আনি গুজিয়া কুলেন পাটোৱাৰী বুলি তেওঁৰ ফাৰ্ম আছে তাৰে পৰাই আনি আছোঁ বৰপেটা বিভিন্ন জেগাত যেনে গান্ধীনগৰ মেটুৱাকচি গজিয়া ৰোড মাজুৰহাটী আৰু দক্ষিণহাটী এনেকৈ জেগাত বিভিন্ন জেগাত এই গাখীৰ দি থাকোঁ চকুৰ কাৰণে বেছিভাগ বুলিয়ে দিব লগা হয় চাইকেলখন চলাব নোৱাৰি আৰু বহুতবাৰ এক্সিডেণ্ট হৈছেও এনেকৈ অসুবিধা হয় তথাপিও তাৰ মাজেদি কৰি আছোঁ আৰু বুলি কৰি আছোঁ চাইকেলখন দেখাত লৈ আছোঁ কিন্তু বুলিব লগা হয় বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল ১৮